বিত্তীয় পৰিকল্পনাৰ লক্ষ্য হৈছে কোনো পৰিয়াল বা ব্যক্তিৰ বৰ্তমান আৰু ভৱিষ্যতৰ খৰচ আৰু প্ৰয়োজনীয়তা পূৰণৰ বাবে পৰ্যাপ্ত আয় বা সম্পদ থকাটো নিশ্চিত কৰা। পৰিয়াল বা ব্যক্তিৰ নিয়মীয়া আয় পেছা, দৰমহা, ব্যৱসায় বা আনকি বিনিয়োগৰ দৰে উৎসৰ পৰাও আহিব পাৰে। এজন গৃহস্থ ব্যক্তিৰ স্বাভাৱিক কাম-কাজ আৰু নিয়মীয়া খৰচবোৰ নিয়মীয়া আয় আৰু এইখিনি পোৱা সময়ৰ ওপৰত বোৱা হয়। কিন্তু আন খৰচো আছে যিবোৰ উপলব্ধ আয়ৰ পৰাও পূৰণ কৰিবলগীয়া হ'ব পাৰে। বৰ্তমান যি আয় লাভ কৰা হয়, সেই সময়টো এনে এটা সময়ত ব্যৱস্থা কৰিব লাগিব যেতিয়া আয়ৰ সৃষ্টি নহ'ব বা কম আয় নহ'ব, যেনে অৱসৰৰ সময়ছোৱাত। বাজেটত নথকা অপ্ৰত্যাশিত খৰচ হ'ব পাৰে, যেনে চিকিৎসাৰ বাবে বৃহৎ খৰচ বা ভৱিষ্যতে এনেকুৱা প্ৰয়োজন হ'ব পাৰে যাৰ বাবে বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন হ'ব পাৰে, যেনে শিশুৰ শিক্ষা বা ঘৰ কিনা, যিবোৰ সকলো সঠিক সময়ত উপলব্ধ কৰিবলৈ পৰ্যাপ্ত ধনৰ প্ৰয়োজন। সেই বৰ্তমানৰ আয়ৰ এটা অংশ সঞ্চয় কৰা হয় আৰু এই প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰা সম্পত্তি সৃষ্টিৰ বাবে প্ৰয়োগ কৰা হয়। বিত্তীয় পৰিকল্পনা বোলে পৰিয়াল বা ব্যক্তিৰ আয়, খৰচ, সম্পত্তি আৰু দায়বদ্ধতা সুশৃংখলিত কৰি বৰ্তমান আৰু ভৱিষ্যতে দুয়োটাৰে ধনৰ প্ৰয়োজনীয়তাৰ যত্ন লোৱাৰ প্ৰক্ৰিয়াক বুজায়।